মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.1ৰ দুটা অংক দেখুৱাই দিম। তেতিয়াহ'লে আহা পলম নকৰি আমি এই অংক দুটা কি চাই লওঁ। প্ৰথমে মই তোমালোকক যিটো অংক দেখুৱাই দিব বিচাৰিছোঁ সেইটো হৈছে তোমালোকৰ 8.1 অনুশীলনীৰ 9 নম্বৰ অংকটো। তোমালোকৰ সুবিধাৰ কাৰণে মই চিত্ৰটো অকণমান এনলাৰ্জ কৰি বনাই লৈছোঁ। কুৱেশ্যনটোৰ লগত তোমালোকক এটা চিত্ৰ দিয়া আছে, সেই একেই চিত্ৰটোকে মই এনলাৰ্জ কৰি ইয়াতে এইটো পেজত বনাই লৈছোঁ। এতিয়া চোৱা, আমাক ইয়াতে দুটা বস্তু দিয়া আছে। প্ৰথম কি কৈছে, ABCD এটা সামান্তৰিক বুলি কোৱা আছে, আৰু 2 নম্বৰতে কি কৈছে DP = BQ, এইখিনি কথা আমাক দিয়া আছে। এতিয়া আমাক দিয়া থকা এইখিনি কথাৰ পৰা আমি কি দেখুৱাব লাগে? প্ৰথম আমি দেখুৱাব লাগে APD ত্ৰিভুজটো CQB ত্ৰিভুজৰ সৈতে সৰ্বসম। এইটো আমি দেখুৱাব লাগে। তোমালোকৰ সুবিধাৰ কাৰণে মই অকণমান এনলাৰ্জ কৰি লৈছোঁ চিত্ৰটো। পাৰফেক্ট। এতিয়া চোৱা, ত্ৰিভুজ দুটা মন কৰা, APD। এইটো ত্ৰিভুজ APD মন কৰিছা, আৰু আছে CQB। মই যে নীলা ফুটফুট দিছোঁ এইখিনিলৈকে মন কৰা, এই নীলা ফুটফুট দিয়া এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱাব লাগে। এতিয়া চোৱা, AD বাহুডাল BC বাহুৰ সৈতে সমান। এইটো ত্ৰিভুজৰ AD বাহু, এইটো ত্ৰিভুজৰ BC বাহুৰ সৈতে সমান। কাৰণটো কি? সামান্তৰিকৰ বিপৰীত বাহু। আৰু এংগল ADP কোনটো কোণ হ'ব? এই কোণটো হ'ব। এইটো কোণ এংগল CBQ দাগ দি দিছোঁ। এই দুটা কোণ সমান। কিয় সমান হ'ব ক'ব পাৰিবানে? এই কাৰণে সমান হ'ব, ABCD আমাক এটা কি দিছিল? ABCD আমাক দিয়া আছিল যে এটা সামান্তৰিক, আৰু সামান্তৰিকৰ এটা ধৰ্ম হৈছে যে ইয়াৰ বিপৰীত বাহুবিলাক সমান্তৰাল। তাৰমানে আমাৰ AD আৰু BC বাহু সমান্তৰাল, আৰু AD আৰু BC বাহুৰ ছেদক BD হয়নে? চিত্ৰটোলৈকে মন কৰা, BD হৈছে AD আৰু BC বাহুৰ ছেদক, আৰু AD আৰু BC বাহু হৈছে সমান্তৰাল। তেতিয়াহ'লে তোমালোকে আগতে পাইছা যে দুডাল সমান্তৰাল ৰেখাক যদি এডাল তিৰ্যকে ছেদ কৰে তেতিয়াহ'লে একান্তৰ অন্তঃকোণবিলাক সমান হয়। তেতিয়াহ'লে মই যি দুটা কোণ দাগ দি দিছোঁ, অৰ্থাৎ এংগল ADP আৰু এংগল CBQ একান্তৰ অন্তঃকোণ হ'ব, আৰু সেইকাৰণে এই দুটা কোণ কি হ'ব? সমান হ'ব। আকৌ তোমালোকক প্ৰশ্নটোত এটা কথা কি দিছে? DP = BQ। এই DP বাহুডাল BQ বাহুৰ সৈতে সমান। এই দুডাল বাহু সমান। তেতিয়াহ'লে তোমালোকৰ চৰ্তটো কি হৈ যাব চোৱাচোন। চৰ্তটো প্ৰথমতে আমি বাহুৰ কথা ক'লোঁ, হয়নে? ছাইড, তাৰপিছত কোণৰ কথা কৈছোঁ, তাৰপিছত আকৌ বাহুৰ কথা কৈছোঁ। তাৰমানে SAS চৰ্তমতে এই ত্ৰিভুজ দুটা কি হৈ যাব? সৰ্বসম হৈ যাব, যিটো আমি দেখুৱাব লাগে। চোৱা, মই পেজটো অকণমান ৰখাই দিছোঁ। মই যিখিনি কথা তোমালোকক বুজাই দিলোঁ চিত্ৰটোত, সেই কথাখিনিয়ে এনেকে লিখিছোঁ। দেখিলা? আচ্ছা, এতিয়া 2 নম্বৰ পাৰ্টটোলৈকে আহিছোঁ। 2 নম্বৰ পাৰ্টটোত কি কৈছে যে AP আৰু CQ কি দেখুৱাব লাগে? সমান বুলি প্ৰমাণ কৰিব লাগে। তেতিয়াহ'লে ইয়াতে চোৱা আকৌ যে এই দুটা ত্ৰিভুজ আমি কি দেখুৱাইছিলোঁ? সৰ্বসম 1 নম্বৰত দেখুৱালোঁ। এতিয়া 2 নম্বৰত আমি কি দেখুৱাব লাগে? AP আৰু CQ সমান বুলি দেখুৱাব লাগে। AP ক'ত গ'ল? এইটো AP, আৰু CQ ক'ত গ'ল? এইটো।
আচ্ছা এই দুটা ত্ৰিভুজটো আমি সৰ্বসম দেখুৱালোৱে তেতিয়াহ'লে তোমালোকে আগতে পাইছা যে দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক কি হয় সমান হয় গতিকে আমি CPCTৰ পৰা কি ক'ব পাৰিম এইখিনি কথা ক'ব পাৰিম চোৱা CPCTৰ পৰা যেহেতু আমাৰ এই দুটা ত্ৰিভুজ কি আছিল সৰ্বসম গতিকে CPCTৰ পৰা AP = CQ আচ্ছা এতিয়া ৰোমান 3 তোমালোকক কি কৈছে চাই লোৱা ৰোমান 3 কি কৈছে ত্ৰিভুজ AQB আৰু ত্ৰিভুজ CPD সৰ্বসম দেখুৱাব লাগে তেতিয়াহ'লে আহা আমি চিত্ৰটোলৈকে ঘূৰি যাওঁ যেটো মই এনলাৰ্জ কৰি লৈছো তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া চোৱা কোনটো ত্ৰিভুজ চাবা AQB মই ইয়াতে পাৰ্পল কালাৰৰ ফুট কিছুমান দি দিছো তোমালোকৰ নিশ্চয় এতিয়া বুজতে সহজ হৈছে কোনটো ত্ৰিভুজ আমি ল'ব লাগিব আৰু এটা হৈছে CPD এইটো ত্ৰিভুজ হৈছে আমাৰ কি CPD এই দুটা ত্ৰিভুজ আমি কি দেখুৱাব লাগে সৰ্বসম দেখুৱাব লাগে এই দুটা ত্ৰিভুজ এতিয়া কেনেকে সৰ্বসম দেখুৱাবা এতিয়া চোৱা AB = CD এই AB বাহুডাল এই CD বাহুৰ হৈতে কি হ'ব সমান হ'ব কিয় হ'ব সিম্পল সমান্তৰিকৰ বিপৰীত বাহু তাৰপিছত এংগল ABQ অৰ্থাৎ এই কোণটো কাৰ হৈতে সমান CDP আচ্ছা কিয় সমান পাৰিবানে ক'ব কাৰণ ABCD এটা সমান্তৰিক আছিল সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল তাৰ মানে AB আৰু CD সমান্তৰাল আৰু AB আৰু CDৰ BD হৈছে ছেদক বা তিৰ্যক তাৰ মানে মই যি দুটা কোণ দাগ দিছো সেই দুটা কোণ তোমাৰ কি হৈ যাব একান্তৰ অন্ত কোণ আকৌ কি BQ = DP BQ টো দাগ দি দিছো তাৰ পিছত DP টোও মই দাগ দি দিছো চোৱা BP = DP কিহৰ কাৰণে এটো আমাক প্ৰশ্নটোত দিয়াই আছে গতিকে আমাৰ কি হৈ গল SAS বাহু কোণ বাহু শৰ্ত মতে এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব এতিয়া চোৱা লিখাখিনি চাই লোৱা কেনেকে লিখিবা এইখিনি হৈছে আমাৰ লিখাখিনি ইয়াতে কনসেন্ট্ৰেট কৰা মই বুজাই দিয়া কথাখিনিয়ে ইয়াতে এনেকে লিখিব লাগিব তোমালোকে হৈ গল এতিয়া 4 নম্বৰটো লৈকে আহা 4 নম্বৰত আমি কি দেখুৱাব লাগে AQ = CP আচ্ছা আমি কি দেখুৱাইছিলো এই দুটা ত্ৰিভুজ মই ফুট দিয়া ত্ৰিভুজ দুটা আমি সৰ্বসম 3 নম্বৰত দেখুৱালো যদি এই দুটা ত্ৰিভুজ সৰ্বসম হয় তেতিয়া হলে আমি এতিয়া 4 নম্বৰত কি দেখুৱাব লাগে AQ = দেখুৱাব লাগে CP কিয় হ'ব কাৰণ এই দুটা ত্ৰিভুজ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান হয় অৰ্থাৎ CPCTৰ পৰা আমি কি লিখিব পাৰো AQ = CP এই কথাখিনি আমি লিখিব পাৰো এতিয়া আহা 5 নম্বৰত আমাক কি সুধিছে 5 নম্বৰত কি দেখুৱাব লাগে ABCD এটা সমান্তৰিক বুলি দেখুৱাব লাগে গতিকে 5 নম্বৰটো আমি কেনেকে কৰিম চোৱা চিত্ৰটোলৈকে আহা 2 নম্বৰত আমি অলৰেডি প্ৰমাণ কৰিলো যে AP = CQ হেতু প্ৰমাণ কৰিছো আৰু 4 নম্বৰত আমি কি প্ৰমাণ কৰিছো AQ = CP এতিয়া তোমালোকে মন কৰা APCQ
পি চি কিউ এইটো এটা চতুৰ্ভুজ তোমালোকে দেখা পাইছা এই চিত্ৰত এই চতুৰ্ভুজটোক আমি প্ৰমাণ কৰিব লাগে কি সমান্তৰিক বুলি তেতিয়াহ'লে আমি কি দেখা পালো এ পি সমান চি কিউ আৰু এ কিউ সমান চি পি তাৰ মানে এ পি চি কিউ চতুৰ্ভুজটোৰ দুজৰ বিপৰীত বাহু সমান গতিকে এটা চতুৰ্ভুজৰ যদি দুজৰ বিপৰীত বাহু সমান হয় তেতিয়াহ'লে সেই চতুৰ্ভুজটোক আমি কি বুলি ক'ব পাৰো সমান্তৰিক গতিকে সেই কথাখিনিয়ে ইয়াতে কোৱা হৈছে এইখিনিত মন কৰা মই কোৱা কথাখিনি ইয়াতে লিখা হৈছে এনেকে হৈছে মই অকমান সময় ৰখাই দিছো পেজটো চোৱা চাই লোৱা ভালকৈ ধৰিব পাৰিছা আচ্ছা তেতিয়াহ'লে নেক্সট অংকটোলৈকে যাওঁ 10 নম্বৰ অংকটোলৈকে আমি গৈছো 10 নম্বৰ অংকটোত কি দিয়া হৈছে মই পঢ়ি দিছো যে এ বি চি ডি এটা সমান্তৰিক বি ডি কৰ্ণৰ ওপৰত এ আৰু চি শীৰ্ষবিন্দুৰ পৰা ক্ৰমে এ পি আৰু চি কিউ লম্ব টনা হ'ল দেখুৱা যে 1 নম্বৰত কি দেখুৱাব লাগে ত্ৰিভুজ এ পি বি সৰ্বাংগ সম ত্ৰিভুজ চি কিউ ডি আৰু 2 নম্বৰত এ পি ইকুৱেল টু চি কিউ দেখুৱাব লাগে তেতিয়ালৈকে আহা এইটো কেনেকৈ কৰিম আমি চাই লওঁ গতিকে প্ৰথম আমি দেখুৱাব লাগে এ পি বি সৰ্বসম ত্ৰিভুজ চি কিউ ডি এই যে মই নীলা ফুটফুট দিছো এই ত্ৰিভুজটো কাৰ সৈতে সৰ্বসম দেখুৱাব লাগে এই পিনৰ ওপৰৰ পিনে থকা এইটো ত্ৰিভুজৰ সৈতে অৰ্থাৎ এ পি বি সৰ্বসম ত্ৰিভুজ চি কিউ ডি দেখুৱাব লাগে এতিয়া চোৱা এংগল এ পি বি কোনটো কোণ এইটো ইকুৱেল টু এংগল চি কিউ ডি এই কোণটো কিয় প্ৰত্যেকে 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী হ'ব ক'ব পাৰিবা কাৰণ এ পি আমি লম্ব টানিছো বি ডিৰ ওপৰত তেনেকৈ চি কিউ লম্ব টানিছো বি ডিৰ ওপৰত গতিকে লম্ব টানা মানে এই দুটাৰ কোণৰ প্ৰত্যেকে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হৈ যাব আচ্ছা এইটো হৈ গ'ল তাৰপিছত এংগল এ বি পি মানে এই কোণটো ইকুৱেল টু এংগল চি ডি কিউ এই কোণটো এই দুটা কোণ সমান কিয় সমান কাৰণ এ বি চি ডি আমাক এটা সমান্তৰিক দিয়া আছিল আমি জানো সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় পৰস্পৰ সমান্তৰাল হয় গতিকে এ বি আৰু চি ডি সমান্তৰাল আৰু বি ডি হৈ গ'ল ইহঁতৰ তিৰ্যক বা ছেদক গতিকে মই দাগ দিয়া কোণ দুটা কি হৈ যাব একান্তৰ অন্তকোণ হ'ব যাৰ কাৰণে এই দুটা কি হ'ব সমান হ'ব কাৰণটো লিখি দিয়া হৈছে ব্ৰেকেটৰ ভিতৰত তেনেকে এ বি ইকুৱেল টু চি ডি এই এ বি বাহুটো কোনটো বাহুৰ সৈতে সমান চি ডি বাহুৰ সৈতে সমান কিয় সমান সমান্তৰিকৰ বিপৰীত বাহু যিহেতু আমাক এ বি চি ডি এটা সমান্তৰিক বুলি কোৱা আছে গতিকে চোৱা কোন বাহু এ এছ চৰ্ত মতে এই ত্ৰিভুজ দুটা আমাৰ কি হৈ গ'ল সৰ্বসম হৈ গ'ল একেবাৰে সহজ গতিকে আমাৰ 10ৰ ৰোমান 1 হৈ গ'ল এইবাৰ আমি কি কৰিম 10ৰ ৰোমান 2 চাই ল'ম কি দেখুৱাব লাগে এ পি ইকুৱেল টু চি কিউ গতিকে এইডাল আৰু এইডাল বাহু কি হ'ব এইমাত্ৰ আমি যি দুটা ত্ৰিভুজ সৰ্বসম দেখুৱালো সেই দুটা ত্ৰিভুজৰ কি হ'ব অনুৰূপ অংশবিলাক সমান হ'ব গতিকে চি পি চি টিৰ পৰা আমি কি দেখুৱাব পাৰিম এ পি ইকুৱেল টু চি কিউ গতিকে মই আশা কৰিছোঁ তোমালোকে কথাখিনি খুব ভালদৰে বুজি পাইছা তোমালোকে কিতাপখন উলিয়াই চাবা কাগজ কলম লৈ পিনে অংকটো কৰি চাবা তেতিয়া মই ভাবোঁ তোমালোকৰ একো প্ৰব্লেম নহয় গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ